আজি আমি সবে ইয়াতে মিলিত হৈছোঁ আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াক সেৱা জনাবলৈ। তেওঁ কালি খবৰটো আহিছিলে 2:30 বজাত। আমি যেতিয়া শুনিছোঁ বহুত দুখ পাইছোঁ, মানে বিশ্বাস কৰিব পৰা নাই। প্ৰথমতে এনেকুৱা যেন লাগিছিল যে এইটো যেন এটা ফেক নিউজ হওক, এইটো যেন মিছা হৈ যাওক, কিজানি আমি সপোন দেখি আছোঁ, এনেকুৱা এটা ভাৱ হৈছিলে। জুবিন গাৰ্গ ডাঙৰীয়াৰ গান শুনি শুনি আমি ডাঙৰ হৈছোঁ। আমাৰ শৈশৱ, তেওঁ আমাৰ যৌৱন চব তেওঁ গানৰ মাজেদি পাৰ হৈছে। আমি প্ৰেমত পৰিলে তেওঁৰ গান শুনো, আমি দুখ লাগিলে তেওঁৰ গান শুনো, আমি কিবা উৎসাহ লাগিলে তেওঁৰ গান শুনো। এক বৈপ্লৱিক ধাৰা আছিলে তেওঁৰ গানত। মাটিৰ মানুহ আছিলে, মানে অকল অসমক গোটেই বিশ্বৰ দৰবাৰত তেওঁ প্ৰতিষ্ঠিত কৰিছিল। তেওঁ অসমৰ মানুহৰ কাৰণে কাম কৰি গৈছিল। তেওঁৰ কথা এটা এতিয়া মনত পৰে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেওঁ চবৰ কাৰণে কাম কৰি গৈছিলে। চবকে এটা উদগনি জনাইছিলে, তেওঁক চবকে উৎসাহ দিছিল। আজিকালি এনেকুৱা লাগিছে যে নিজৰ ঘৰৰ পৰিয়ালৰ কোনোবা আমি হেৰুৱাইছোঁ, এনেকুৱা এটা দুখ লাগিছে। মোৰ লগৰ কিছুমানে ফোন কৰিছে, কান্দিছে। মানে সেইটো বুজাব নোৱাৰা এক অনুভূতি। কেনেকে হ'ল, কি হ'ল। পৰহি শুনিছোঁ, তেওঁ ৰাতিপুৱা কালি গান শুনিছোঁ, তেওঁ এটা টিয়াৰ্ছ ইন হেভেন গান এটা গাইছিলে যে চকুলো স্বৰ্গত চকুলো, যে কিজানি তেওঁৰ মৃত্যু এনেকেই লিখা আছিল। আমি দুখ কৰিছোঁ, আমি সঁচাকৈ মৰ্মাহত এইটো কথা শুনি আশা ৰাখিছোঁ তেওঁৰ আত্মাই সদগতি পাওক। তেওঁৰ এই কঠিন সময়ত তেওঁৰ পৰিয়ালে সেইখিনি সাহস পাওক যে এইখিনি তেওঁ যোনটো আনবিয়াৰেবল লছ হৈছে সেইখিনি তেওঁলোকে উইথষ্টেণ্ড কৰিব পাৰে। আৰু এইখিনিকে কৈ তেওঁৰ আত্মাৰ সদগতিৰ কাৰণে কামনা কৰিলোঁ। ভালে ভালে যাওক। জুবিন গাৰ্গৰ নিচিনা কোনো মানুহ ইয়াত আৰু নোলাব আমাৰ অসমত। ভূপেন হাজৰিকাৰ পিছত তেওঁই এজন মানুহ আছিলে যিজনে গোটেই অসমক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে অসমত গোটেই বিশ্ব দৰবাৰত পৰিচিত কৰিছিল। আমি ভূপেন হাজৰিকাতকৈ বেছিকৈ ৰিলেট কৰিব জুবিন গাৰ্গ। প্ৰত্যেকটো মানে সৰুৰ পৰা যেতিয়া ডাঙৰ হৈছোঁ তেওঁৰ গান শুনিয়ে আমি ডাঙৰ হৈছোঁ। চ' আনবিয়াৰেবল লছ। ভাল মানুহ সোনকালে গুচি যায় বুলি কয়। চ' সেইটোৱে বুলি আশা ৰাখিছোঁ। তেওঁ আত্মাৰ সদগতিৰ কাৰণে আকৌ এবাৰ নমন কৰোঁ।